বন্ধুসকল লোকেল কুকুৰা পোৱালি যদি আপুনি এটাও নমৰাকৈ ৰাখিবলৈ বিচাৰে সৰুৰ পৰা আপোনাৰ 1 মাহ বয়সলৈকে তেতিয়াহ'লে আপুনি এনেধৰণে থ'ব পাৰে। এইটো দেখিছে আপোনালোকে কাঠৰে এটা ফ্ৰেম বনাই লৈছোঁ মই ইয়াতে, বৰ বেছি ডাঙৰো নহয়, আপোনাৰ 3 ফুট দীঘল আৰু 2 ফুট বহল। আৰু এইটোত মই 100টা পোৱালি প্ৰথম ডে 1ৰ পৰা মানে 20 দিনলৈকে ৰাখিব পাৰোঁ। আৰু এইকেইটা বাৰু অলপ দিন হ'ল, এইকেইটা আপোনাৰ এমাহ মানেই হৈ গৈছে এই পোৱালিকেইটা। তো ইয়াতে বেছি নাই, সেইকাৰণে মই ইহঁতক ইয়াতে ৰাখি দিছোঁ মাকৰ লগতে। যেতিয়া কণী ফুটি পোৱালি ওলাইছিলে ওলোৱা দিনাখনৰ পৰা মাকৰ লগত ইয়াতে ৰাখি দিছোঁ। আমি কি হয় যদি মেলি দিয়া যায় বা বাহিৰত ৰখা যায় তেতিয়া সিহঁতি যিবিলাক বস্তু সিহঁতৰ হজম নহয় সেনেকুৱাবিলাক খাই দিয়ে বা ঠাণ্ডা লাগে, কিছুমান বোকাত সোমাই যায়, তো তেনেকুৱা ধৰণৰ হয় বা মৰি যায়। মোক বেছিকৈ প্ৰব্লেম হয় কি মুখত গুটি গুটি যিবিলাক পক্স হয় ফলপক্স, সেইটো লাগি কিনি মৰি যায় পোৱালিবিলাক। তো আমি ইয়াত ছেফলি ৰাখিছোঁ ধুনীয়াকৈ, আৰু ধুনীয়াকৈ এইকেইটা ভালেই ডাঙৰ হৈ আহিছে, কোনো ধৰণৰ মৰ্টেলিটি নাই, ঠিকে আছে। তো এনেকৈ ধৰণে যদি আমি ৰাখি কিনি কৰিব পাৰোঁ, প্ৰথম বেছি দিন নালাগে, প্ৰথম 20 দিন আপুনি এনেকৈ যদি থয় বা 1 মাহ এনেকৈ থয়, তাৰপিছত মুকলিকৈ মেলি দিলেও একো অসুবিধা নাই। তাৰপিছত আমি এনেও মুকলিকৈ মেলিয়ে দিম। তো তেনেকৈ আমি বচাব পাৰোঁ মানে সৰুৰ পৰা।